ঢিঙৰ লহকৰঘাট গাঁও পঞ্চায়তত বৃহৎ দুৰ্নীতি আৰু কেলেংকাৰীৰ অভিযোগ। চৰকাৰী ঘৰৰ নামত সংঘটিত বৃহৎ দুৰ্নীতি। টকা নিদিলে নাপায় চৰকাৰী ঘৰ। MGNৰেগা 14 ফাইনেন্স আৰু 15 ফাইনেন্সতো সংঘটিত পৰ্বতসম দুৰ্নীতি। পঞ্চায়ত সচিব, পঞ্চায়ত প্ৰতিনিধি, GPC, GRS আৰু BPMৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ। এটেনশ্যন মুখ্যমন্ত্ৰী মহোদয়, এই প্ৰতিবেদন আপোনাৰ বাবে, কাৰণ আপোনাৰ ঘোষণা ফুটুকাৰ ফেনত পৰিণত হৈছে। পিছে ক'ত কেনেদৰে জানেনে? এয়া ঢিঙৰ লহকৰঘাট গাঁও পঞ্চায়তত সংঘটিত বৃহৎ দুৰ্নীতি। চৰকাৰী ঘৰৰ নামত এইখন পঞ্চায়তত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম। লহকৰঘাট পঞ্চায়তৰ দুৰ্নীতিপৰায়ণ বিষয়া কৰ্মচাৰীয়ে ঘৰৰ বাবদ বিচৰা ধন নিদিয়াৰ বাবেই তালিকাৰ পৰা নাম কৰ্তন কৰিছে দৰিদ্ৰ লোকৰ। ধন দিলেহে লাভ কৰে চৰকাৰী ঘৰ আৰু ধন নিদিলে নাপায় চৰকাৰী ঘৰ। ধন নিদিয়াৰ বাবেই ঘৰৰ তালিকাৰ পৰা নাম কৰ্তন কৰিলে কেইবাজনো দৰিদ্ৰ লোকৰ। GPC ইমৰান হুছেইন, পঞ্চায়ত সচিব ৰাজু কুমাৰ পাটৰ, BPM শ্বৰীফ উদ্দিন আৰু পঞ্চায়ত প্ৰতিনিধিৰ স্বামী জিয়াউৰ ৰহমানৰ বিৰুদ্ধে উত্থাপিত হৈছে বহুকেইটা গুৰুতৰ অভিযোগ। এইটো পঞ্চায়তত ঘৰৰ নামত আচলতে কি চলে, শুনক ভুক্তভোগীৰ মুখেৰে। দুখীয়া মানুহবিলাকৰ জব ঘৰৰ ID বিলাক কাটি পেলাই পইচা খুজিছে। 10,000, 12,000 টকা, 8,000 টকা লাগে, সিহঁতক দিব পৰা নাই কাৰণে GPC ইমৰানে এনেকুৱা কথা কৈছে, তোমালোকে যে পইচা নিদিওঁ তেওঁলোক ঘৰটো উৰাই দিম। আৰু পঞ্চায়তৰ প্ৰেচিডেণ্ট প্ৰেচিডেণ্টৰ হাজবেণ্ড জেবুৰ ৰহমান, সি এনেকুৱা অৱস্থা কৰিছে, ঘৰৰ ID একদম মানে শ্বৰীফ, ব্লকৰ শ্বৰীফ, এই শ্বৰীফে কৈছে যে তুমি যদি টকা নিদিওঁ তেনেহ'লে তোমাৰ ঘৰৰ ID টো উৰাই দিম। আমি ক'ৰ পৰা দিম? আমি অসমীয়া গাঁৱত কাম কৰি পেলাই খাওঁ। 8,000 টকা শ্বৰীফে বিচাৰিছে আপোনাৰ পৰা। হয়, এটা ঘৰৰ নামত। মানে টকা দিলেহে ঘৰ পায়? টকা দিলেহে ঘৰ পাম আমি। আৰু টকা নিদিলে ঘৰ নিদিয়ে, একদম নিদিয়ে। মানে কি, ঘৰ একদম উৰাই দিলে আৰু নাই। আমি পঞ্চায়তত অভিযোগ দিলোঁ, ব্লকত দিলোঁ, মৰিগাঁও চিহতাত দিলোঁ, মৰিগাঁও DC তাত দিলোঁ, গুৱাহাটী দিলোঁ, নগাঁও চিহতাত আমাক মাতি পেলাই নি পেলাই সিহঁতে চহী কৰিছে যে কৈছে আমাৰ 3 মাহত ঘৰ দিব। এতিয়া আমি ঘৰ মানে আহিছোঁ, বাইল দি পেলাই আজি 15 মাহ ৰাখিলে। 15 মাহ ৰাখি পেলাই এতিয়া কৈ আছে তোমাক এতিয়া আমি ঘৰ দিব নোৱাৰিম। তোমালোকে কি কৰা। আর 14 আর 15 টাকা সিহঁতে লুটপাট কৰি পেলাই 14,000 12,000 টাকা কাম কৰাই পেলাই 4 লাখ 5 লাখ টাকা সব আত্মসাৎ কৰি আছে এই অফিসত সেক্রেটারি ইমরান আৰু এই শরীফ এনেকুৱা অৱস্থা কৰিছে। এই 3-4টা মানুহ একদম বৰবাদ কৰি দিলে আমাৰ গাঁৱৰ পঞ্চায়তৰ পইচা লুটপাট কৰি পেলাই। 14-15,000 টাকা কাম কৰি কিমান টাকাকে উঠাইছে? বহুত টাকা, মানে 3 লাখ 4 লাখ 3.5 লাখ এনেকুৱা অৱস্থা আছে। 14,000 টাকা কাম কৰিছে। আমি জানো, যেনেকৈ জানো 14,000, কোনোবা স্কিমত 15,000 আছে, কোনোবা 14,000 টকা আছে, সব লুটপাট কৰিছে সিহঁতে। কোন এই যি লুটপাটৰ ঘটনাই কোন জড়িত হৈ আছে? এইটো সেক্রেটারি আছে আমাৰ। এইটো সেক্রেটারি কি নাম? সেক্রেটারি নামটো আৰু কোন আছে? আৰু ইয়াত আছে আঞ্জু, ইমৰান, প্ৰেচিডেণ্ট ইয়াত লাগাই আছে। আৰু ঘৰৰ বাবদ যে পইচা বিচাৰে, এইটো কোনে বিচাৰে? ঘৰৰ বাবদ পইচাটো বিচাৰিছে ইমৰানে। 1 নম্বৰ ইমৰান, GPC ব্লকৰ শ্বৰীফ আৰু প্ৰেচিডেণ্ট ব্লকৰ কৰ্মচাৰী শ্বৰীফ হয়। আৰু পঞ্চায়ত সভানেত্ৰী গিৰিয়েক হয়। কি নাম? জেবুৰ ৰহমান। এতিয়া আজি আমি পইচা দিব নোৱাৰোঁ, অসমীয়া গাঁৱত কাম কৰিম, দুখীয়া মানুহ ঠেলা চলাই ভাত খাওঁ। আমি ক'ৰ পৰা টকা দিম? টকা দিব পৰা নাই কাৰণে আমাৰ ঘৰ দৰটো একদম নাইকিয়া কৰি দিছে। আমি বহুত কষ্ট কৰি ৰৈ আছোঁ। আমি চৰকাৰক আমি আবেদন জনাইছোঁ যে আমাক যেনেকৈ হওক আমাৰ এই গাড়ীটো আমাক ঘূৰাই দিবৰ কাৰণে। আমি ল'ৰা ছোৱালী লৈ পেলাই আমি ঘৰত সাজি পেলাই। অকল এয়াই নহয়, এইটো পঞ্চায়তত MGNৰেগা 14 ফাইনেন্স আৰু 15 ফাইনেন্সৰ নামতো সংঘটিত হৈছে পৰ্বতসম দুৰ্নীতি। দুৰ্নীতিপৰায়ণ পঞ্চায়তত সচিব ৰাজু কুমাৰ পাটৰ, GRS আমিনুল ইছলাম আৰু পঞ্চায়ত প্ৰতিনিধিৰ স্বামী জিয়াউৰ ৰহমানে মিলি পঞ্চায়তৰ আঁচনি নামত বৃহৎ দুৰ্নীতি, অনিয়ম আৰু কেলেংকাৰী সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ। কেৱল মাত্ৰ 10,000 15,000 টকাৰ কাম কৰিয়ে একাধিক কামৰ সমুদায় ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। পঞ্চায়ত কাৰ্যালয় চৌহদত মাত্ৰ 5 ডাম্পাৰ মাটি পেলাই 13 লাখ টকা আত্মসাৎ কৰাৰো অভিযোগ এইসকলৰ বিৰুদ্ধে।
আচৰিত কথাটো হ'ল যে বিদ্যুৎবিহীনভাৱে চলিছে এইটো পঞ্চায়ত কাৰ্যালয়। বিদ্যুৎ সংযোগৰ নামতো দুৰ্নীতিপৰায়ণ পঞ্চায়ত সচিবে লক্ষাধিক টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মুঠৰ ওপৰত এইটো পঞ্চায়তত উন্নয়নৰ নামত চলে কেৱল লুণ্ঠন ৰাজ। মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ সিদ্ধান্ত ফুটুকাৰ ফেনত পৰিণত হৈছে। এয়াই হৈছে দুৰ্নীতিৰ বাবে বিখ্যাত হৈ পৰা মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত লহকৰ ঘাট গাঁও। 2024 যিটো নেকি PMY ঘৰৰ লিষ্ট ওলাইছিলে, তেতিয়া আমাৰ ঘৰৰ লিষ্টবিলাক জিঅ'টেক কৰি আনি জব কাৰ্ড, আধাৰ কাৰ্ড, পাছবুক এইবিলাক যেতিয়া মেপিং হৈছে, মেপিং হোৱাৰ পিছত আমাক মাতি নি পেলাই 10,000কৈ টকা খুজিছে। কোনে খুজিছে? এইটো প্ৰেচিডেণ্টৰ সভানেত্ৰী হাজবেণ্ড জিয়াবুৰ ৰহমান। আচ্ছা, তেখেতে খুজিছে, খুজি পেলাই মোক 2-3 দিন মানে খোজাখুজি কৰিলে। কৰাৰ পিছত মই টকাটো দিব নোৱাৰাত মোৰ ঘৰৰ আইডিটো খালি মোৰ বুলি নহয় আৰু কেইবাজন আছে, আইডিকেইটা ইয়াৰ পৰা উৰুৱাই দিয়ে। পঞ্চায়তত আহি GPC ইমৰান তেখেতক লৈ আইডিটো মানে কৰ্তন কৰে। টকা নিদিয়াৰ বাবে কিমানজনৰ আইডি কেঞ্চেল কৰিছে? এনেকুৱা প্ৰায় আছে কেইবাজনো। এতিয়া আমাৰ সদ্যহতে মানে আমাৰ 4-5টা মানুহ ইয়াতে আছে। এইকেইটা মানুহৰ মানে ডাইৰেক্টলি টকাৰ কাৰণে, টকাৰ বিনিময়ত টকা দিব নোৱাৰাৰ কাৰণে কাটি দিলে। তাৰপিছত আমি আহি পঞ্চায়তত ছেক্ৰেটাৰীক যোগাযোগ কৰিলোঁ। তেতিয়া এই ছেক্ৰেটাৰীজন নাছিলে, তেতিয়া চাৰ্জত তেওঁ আহি নতুন সোমাইছে। পিছত মানে কথাখিনি যেতিয়া আমি সুধিলোঁ যে আমাৰ যে পঞ্চায়তৰ পৰা 500 মিটাৰ আঁতৰত আমাৰ ঘৰ, কিহৰ ভিত্তিত আপোনালোকে কাটিলে? চৰকাৰৰ যিটো নিয়ম অনুযায়ী তাৰ ভিতৰত যদি আমি পঢ়োঁ তেতিয়াহ'লে আমাৰ ঘৰ নালাগে, আৰু যদি পঢ়া নাই কিহৰ কাৰণে কাটিলে আমাৰ সেই প্ৰুফটো আপুনি দেখুৱাওক। কৈছে কয় আমিতো কাটা নাই, প্ৰেচিডেণ্টে কাটিছে। তেওঁলোকৰ মাজত ঠেলা হেঁচা হৈ আছে। তাৰপিছত যেতিয়া আমি ইয়াত উত্তৰ নাপালোঁ, পিছত আমি লিখিত দিলোঁ। লিখিত দিয়াৰ পিছত আমি ব্লকত দিলোঁ, তাতো উত্তৰ নাপালোঁ। BDO ছাৰৰ লগত কথা হৈছে, আমাৰ যি বাইদেউজনী আছে BDO কি কয় কাশ্মীৰী বেগম নেকি, তেখেতৰ লগত আমি কথা পাতিলোঁ। তেখেতে কৈছে যে বাৰু এইটো চাব। এনেকৈ ক'লে কেইদিনমান আমি চালোঁ, কিন্তু আমাৰ উত্তৰটো নাহিল। পিছত আমি মৰিগাঁও গ'লোঁ। মৰিগাঁও COচত গ'লোঁ, গৈ পেলাই তাতো আমি এপ্লিকেশ্যনটো দিছোঁ যে আমাৰ এনেকৈ এইটো কাৰণে আমাৰ পইচাৰ কাৰণে আমাৰ ঘৰটো কাটি দিলে, আমি পইচাটো দিব নোৱাৰাৰ কাৰণে। তাৰপিছত তেখেতেও মানে আমাৰ এপ্লিকেশ্যনটো ৰিচিভ কৰি ৰাখিলে। আমি আকৌ গুৱাহাটীলৈকে গৈছোঁ। তাতো গৈ পেলাই যেতিয়া তাত একপি আমি দিছোঁ ভিজিলেন্সত, দিয়াৰ পিছত তাৰ পৰা হিয়াৰিং কৰিবৰ কাৰণে নগাঁও COৰ ওচৰত আমাক প্ৰায় দিয়াৰ 15-20 দিন পিছত আমাক মানে তাত মাতিলে। মাতাৰ পিছত দুই পক্ষ পাৰ্টি মাতিলে। আমি বেনিফিচিয়াৰী কেইজনকো মাতিলে, পঞ্চায়তৰ কৰ্মচাৰী সকলোকো মাতিলে। মাতি নি তাত আমাক মানে জবানবন্দী লৈছে CO ছাৰে সন্মুখত ৰখাই। তেওঁলোকক প্ৰশ্ন কৰিছে যে আপোনালোকে যে এওঁলোকৰ ঘৰৰ আইডিকেইটা কাটিলে, কিহৰ ভিত্তিত কাটিলে? তাৰপিছত এখেতে সভানেত্ৰীয়ে কৈছে CO ছাৰৰ সন্মুখত যে আমি পঞ্চায়তত এজন সভা পাতিছিলোঁ, পাতাৰ তাত মানে আধাৰ কাৰ্ড দিব নোৱাৰাৰ কাৰণে আমি কাটি দিলোঁ। তেতিয়া CO ছাৰে খং কৰি তেওঁক মানে অলপ দাবী ধমকি দিলে যে আপুনি এইটো ক'ত অধিকাৰটো পালে যে আপুনি আধাৰ কাৰ্ড নোপোৱাৰ কাৰণে আপুনি আইডি কাটি দিয়ে? আৰু আমাৰ আইডি হ'ল আপোনাৰ সম্পূৰ্ণ যেতিয়া নেকি আৱাজ প্লাছ লিষ্টটো ওলাই যোৱাৰ পিছত আমাক কৰ্তন কৰিলে। পিছত তাত মানে কিবা কিবি অলপ মানে কৈ পেলাই আমাক হেয়াৰিং কৰাৰ পিছত আমাক প্ৰতিশ্ৰুতি দিছিলে 3 মাহৰ ভিতৰত আমাৰ এই ঘৰখিনি ঘূৰাই আনি দিব। তাৰপিছত 3 মাহৰ মূৰত আজিলৈকে 1.5 বছৰ গুচি গ'ল। আমি মানে পঞ্চায়তত আহি খবৰ ন, তেতিয়া আমাক পঞ্চায়তৰ কৰ্মচাৰীসকলে আমাক অলপ দাবী ধমকি দিয়ে। ধমকি দি পেলাই কয়, আমি প্ৰথমতে আমাক মানে ধুনীয়াকৈ বুজাই কৈছে যে আপোনালোকেতো পাব, আমি দিম। আচ্ছা, এনেকৈ কৰি কৰি যেতিয়া সময় চাপিলে, এতিয়া নতুনকৈ যেতিয়া 200 লিষ্ট ওলালে, তেতিয়া আমি খবৰ ল'বলৈ আহিলোঁ। তেতিয়া আমাক ডাইৰেক্টলি মানে নোৱাৰিম বুলি কৰ্তন কৰি আমাক পঠিয়াই দিয়ে। আৰু এইটো বিষয়ে তালিকা ওলাইছে, সেইখনতো নাম নাই আপোনালোকৰ? এইখনত না, এতিয়া কৰ্তন কৰি দিলে আৰু ক'ত ওলাব? আমাৰ যিহেতু ফাইনেল লিষ্টত নাম আছিলে, তাৰ পৰা কৰ্তন কৰিছে। পিছত আমি যেতিয়া কৈছোঁ, কওঁতে তেতিয়া ছেক্ৰেটাৰী ছাৰেও ক'লে, GPCয়ে ক'লে, কয় আমি এইটো দিব নোৱাৰিম, যদি আগলৈ কিবা সা সুবিধা আহে তেতিয়াহ'লে আমি দিব পাৰিম। তেতিয়া আমি কৈছোঁ যে এতিয়া যদি আপোনালোকে দিব নোৱাৰে, তে কাটিলে কিহৰ কাৰণে? ক্ষমতা কৰি কাটি দিলে, আৰু এতিয়া দিব নোৱাৰে বুলি সময় চপাই লৈ এতিয়া লিষ্ট ওলালে। আমাক প্ৰতিশ্ৰুতি দিছে যে ৰাইজৰ যদি ঘৰ পৰে আপোনালোকৰটো পৰিব, একেলগত পেলাই দিম। এতিয়া সেইখিনি খবৰ লওঁতে আমাক মানে এইখিনি ক'লে, কৈছে এতিয়া আমি ঘৰ চৰ দিব নোৱাৰিম। গতিকে আমি যে ইমানখিনি
ইয়াৰ মূলতে আপোনালোকে পইচা নিদিয়াৰ কাৰণে পইচা নিদিয়াৰ কাৰণে বঞ্চিত হ'ল। এতিয়া আপোনালোকৰ এইটো চেনেলৰ যোগেদি মই এইটো ক'বলৈ বিচাৰোঁ যে আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মানে মই আপোনালোকৰ এই চেনেলৰ যোগেদি ক'বলৈ বিচাৰোঁ যে এইটো মই এটা অনুৰোধ ৰাখোঁ, আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহ যিবিলাক নেকি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ চৰ চাপৰি মানে পৰি আছে, এসাঁজ খাব পাৰি আৰু এসাঁজ খাব নোৱাৰে, তাৰ মাজত সোমাই টকা বিচাৰি টকাৰ কাৰণে ঘৰ দুৱাৰ কাটি মানে উল্টা পুল্টা কৰি দিয়ে। যোনে দিব পাৰে তাৰটো নাম ৰখায়, যাৰটো দিব নোৱাৰে তাৰটো নৰখায়। এনেকৈ কৰি মুখ্যমন্ত্ৰীয়ে মাজতে কেইদিনমান আগতে ঘোষণা কৰিছিল যে এই ঘৰৰ নামত যদি কোনোবাই 1 টকাও দাবী কৰে তেখেতে যোনেই নহওক তেখেতে জেলৰ ভাত খাব লাগিব। হয়, কি আহ্বান জনাব মুখ্যমন্ত্ৰী? সেইটোৰ কাৰণে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ছাৰক মহোদয়ক অনুৰোধ কৰি কৈছোঁ, এই যে আমাৰ টকাৰ কাৰণে যে ঘৰখিনি আইডিৰ পৰা বঞ্চিত কৰিলে, আমি আৰু নতুনকৈ যদি আইডি নহয় আমি ঘৰ নাপাম। তাৰ কাৰণে ইয়াৰ আওতাত কোন কোন সোমাই আছে এই তেওঁলোকৰ প্ৰশাসন আইনী বিষয়াসকলক দি আমাৰ এই পঞ্চায়তৰ ভিতৰত ইয়াৰ আওতাত কি কি চক্ৰ সোমাইছে তাৰ কাৰণে এইটো অনুৰোধ জনাইছোঁ যে আমাক এই যিটো বিচাৰ আমি দিছোঁ এই বিচাৰৰ তদন্ত কৰি তাৰ শাস্তি যাতে প্ৰদান কৰে। 10 লাখৰ কাম থাকে 50,000 টাকা 60,000 টাকা 40,000 টাকা কাম করায়, সব কেইটা পয়সা এই অফিস সব কেইটা সেক্রেটারি সব কেইটা মিলাই পেলাই সিহঁতে আত্মসাৎ কৰে পইচা। সি এনেকুৱা মানে বেয়া মানুহ, ইয়াৰ নিচিনা আমাৰ অসমৰ পঞ্চায়ত যিমান আছে এই পঞ্চায়তত এনেকুৱা নাই। সি আমিনুল ইছলাম যিটো নাম জেৰেজ, সি সব মানে টকা পইচা সিহঁতে সহি নকৰিলে তাত টকা পইচা লাগে, 10,000 20,000 30,000 টকা লাগে, এনেকুৱা অৱস্থা কৰি আছে। ঘৰৰ বাবদ নহয়, ৰাস্তা ঘাটৰ যিমান কাম আছে এনেকা 14-15 সব পইচাৰ পৰা লুটপাট কৰি আছে। আৰু 14-15 টকা সিহঁতে লুটপাট কৰি পেলাই 14,000 12,000 টকা কাম কৰে পেলাই 4 লাখ 5 লাখ টকা সব আত্মসাৎ কৰি আছে। এই অফিচত সেক্ৰেটাৰী ইমৰান আৰু এই শৰীফ এনেকুৱা অৱস্থা কৰিছে। এই 3-4টা মানুহ একদম বৰবাদ কৰি দিলে আমাৰ গাঁৱৰ পঞ্চায়তৰ পইচা লুটপাট কৰি পেলাই। 14-15 হাজাৰ টকা কাম কৰি কিমান টকাকে উঠাইছে? বহুত টকা মানে 3 লাখ 4 লাখ 3.5 লাখ এনেকুৱা অৱস্থা আছে। 14,000 টকা কাম কৰিছে। 14 আমি জানো যেনেকুৱা জানো 14,000 কোনোবা স্কিমত 15,000 আছে, কোনোবা 14,000 টকা আছে, আৰু সব লুটপাট কৰিছে সিহঁতে। কোন এই যি লুটপাটৰ ঘটনাই কোন জড়িত হৈ আছে? এইটো সেক্ৰেটাৰী আছে আমাৰ। সেক্ৰেটাৰী কি নাম? সেক্ৰেটাৰীৰ নামটো আৰু কোন আছে? আৰু ইয়াত আছে আঞ্জু, ইমৰান, প্ৰেচিডেণ্ট ইয়াত লাগাই আছে। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াই যেনেকৈ অসম দলালমুক্ত কৰিম বুলি কৈছে, কিন্তু আমাৰ লোকৰ যিটো গাঁও পঞ্চায়ত, এই গাঁও পঞ্চায়তত যিমান কৰ্মচাৰী আছে গোটেইকেইটা 1 নম্বৰ দলাল। আৰু যিজন মানে সভানেত্ৰী আছে, সভানেত্ৰীৰ হাজবেণ্ডটো ই হ'ল 1 নম্বৰ দলাল। এই দলালৰ মুখ বন্ধ কৰিব নোৱাৰাৰ কাৰণে আগত এজন সেক্ৰেটাৰী ইয়াৰ পৰা এৰেষ্ট খাই জেলত সোমাইছে একমাত্ৰ জিয়াবুৰৰ কাৰণে, সভানেত্ৰীৰ হাজবেণ্ড জিয়াবুৰ ৰহমান। 2 নম্বৰ হ'ল এতিয়া বৰ্তমানে আমাক ঘৰৰ পইচা বিচাৰিছে, ঘৰৰ পইচা দিব নোৱাৰাৰ কাৰণে আমাৰ ঘৰকেইটা কৰ্তন কৰিছে। আৰু এই লোকৰ পঞ্চায়ত দলালৰ পৰা কেনেকৈ মুক্ত কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ কৰি কৈছোঁ যাতে এই পঞ্চায়তটো দলালৰ পৰা মুক্ত হয়। ডিঙৰ পৰা উৎপল শইকীয়াৰ সহযোগত নিউজ ডেস্ক এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।